নমস্কাৰ মই ভাস্কৰ পৰখে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভাস্কৰ পৰখলে আজি মোৰ লগত উপস্থিত আছে শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ ৰিতেশ কুমাৰ জৈন স্যাৰ স্যাৰ আপোনাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ স্বাগতম স্যাৰৰ সৈতে কথা পাতিম বিভিন্ন শিশুৰ আমি শিশু কেনেকৈ যতন ল'ব লাগে বা বিভিন্ন শিশুৰ বেমাৰ আজাৰৰ বিষয়ে কথা পাতিম প্ৰথমতে স্যাৰ পাতিব বিচাৰিছো আপোনাৰ সৈতে 6 মাহলৈকে আমি যেহেতু মাকৰ গাখীৰ খুৱাব লাগে বুলি কোৱা হয় হে মাকৰ গাখীৰ খুৱাব লগাৰ আৰত কি কথা লুকাই আছে 6 মাহলৈকে আমি বাহিৰা খাদ্য খুৱাব নালাগে এটো কি ক'ব স্যাৰ এটো খুব ইম্পৰ্টেন্ট কথা হয় ভেৰি গুড কোৱেশ্চন ভাস্কৰ হয় বেবি যেতিয়া জন্ম বেবিৰ ষ্টৰী ষ্টাৰ্টস ফ্ৰম মাদাৰ্স ইউটেৰাস বেবি এটা জন্ম হোৱা তাৰ লাইফটো ষ্টাৰ্ট হয় যেতিয়া তাৰ প্ৰেগনেন্সিটো ফ্ৰম দ্য ষ্টাৰ্ট অফ প্ৰেগনেন্সি pregnancy dater pa up to ami normally ko around 9 month we come in normal baby eta makor petot aste aste down hoy makor petot hi ji poribesh pai breast milk ot ekekhini quality hi birthor pisot pai acha jenike makor gorhote hi protein pai through placenta protein পায় এনার্জি পায় হিমোগ্লোবিন পায় বিভিন্ন নিউট্রিয়েন্টস পায় যিকেইটা তাক বিভিন্ন বেমাৰ আজাৰৰ পৰা মাকৰ গৰ্ভত তাক প্ৰটেক্ট কৰে একেখিনি কোৱালিটি হি গৰ্ভ জন্ম হোৱাৰ পিছত মাকৰ গাখীৰত পায় ইট ইজ নট অনলি ইম্পৰ্টেন্ট ফৰ গ্ৰোথ ইট ইজ অলসো ইম্পৰ্টেন্ট ফৰ দ্য সেফটি অফ দ্য বেবি আচ্ছা হয় সেই কাৰণে আমি স্যাৰ 6 মাহলৈকে মাকৰ গাখীৰ খুৱাও আনা হেতু ওয়ান অফ দ্য ৰিজন there বহুত কাৰণ আছে প্ৰথম কথা বেবি যেতিয়া প্ৰথম সময় মাকৰ গাখীৰ খায় there is bonding between mother and baby মাকৰ বেবিৰ প্ৰতি এটা ইন্টিমেসি ডেভেলপ কৰে when the baby যেতিয়া মাকৰ লগত থাকে বেবি মাকৰ মাক বেবিৰ বিহেভিয়াৰটো ফলো কৰিব পাৰে বেবিৰ কিবা বেমাৰ হলে মাকে আগতীয়াকৈ গম পায় প্লাস মাকৰ আৰু বেবিৰ এটা intimate relationship eta hoy which is very important touch is a important relationship whenever jetia makor gakhir direct khai there is always a touch between mother and baby juntu ami jodi makor gakhir baby jodi keteba beleg gakhir khwabo lagia hu he touch concept to gusi jay ami botolot khomba spoon feeding kram formula milk khwalu tetale mother and baby juntu a intimate relationship etu all of holio affected hoy হেতু নামকে এফেক্টেড হয় পিছলৈকে এফেক্টেড হয় নাম্বার 2 মাকৰ গাখীৰ মাকৰ ব্লাডৰ পৰা ৰেডি হয় there are various hormones যোনটো মিল্ক প্ৰডাকশনত বডিক হেল্প কৰে গতিকে ইয়াতে কোনো ইম্পিউৰিটি থাকিব নোৱাৰে কিন্তু যেতিয়া আমি ফৰ্মুলা মিল্ক তাৰ সাবস্টিটিউট যেটা ইনফেন্ট মিল্ক সাবস্টিটিউট বুলি আমি কম যেতিয়া একেটা বনাও most of them are prepared from cow's milk or animal milk মানে জৰুৰী নহয় যে গৰু গাখীৰৰ পৰা বনাব বিভিন্ন জন্তুৰ পৰা গাখীৰ বনাব পাৰি এইবিলাক পিছত মানে অলপ মানে ইহঁতে প্ৰসেসিং কৰি হিট কৰি ড্ৰাই কৰাৰ পিছত পেকেজিং হয় তাৰ পিছত মাৰ্কেটত এভেইলেবল থাকে কিন্তু they cannot have same formula at mother's milk মাকৰ গাখীৰৰ নিচিনা হ'ব নোৱাৰে নাম্বার 2 হেবিলাক বনোৱা প্ৰসেসটো অলপ ডিফিকাল্ট আপনার হাইজেনিক হব লাগিব পানীৰ কোৱালিটি ভাল হ'ব লাগিব বনোৱা মানুহটো ইমান ইন্টেলিজেন্ট হ'ব লাগিব ও আৰু প্লাস ইয়াৰে কিছুমান কোম্পানীৰ বেবিৰ ইমিডিয়েটলি স্কিনৰ এলাৰ্জি কৰে কিছুমান উশাহ নিশাহৰ প্ৰবলেম ডেভেলপ কৰে কিছুমানে এজমা ডেভেলপ কৰে কিছুমানৰ ৰেসপিৰেটৰি এলাৰ্জি হয় কিছুমানৰ ডায়ৰিয়া হয় কেতিয়াবা ইনফেকশনো হয় তো সেফটিও নহয় মাকৰ গাখীৰ খালে বেবিৰ গ্ৰোথ ভাল হয় বেবিৰ ব্ৰেইন ভালকে ডেভেলপ কৰে বেবিৰ ইমিউনিটি ভাল হয় and there is also bonding between mother and baby and at the same time it is good for mother also makor karoneo bhal kan makor into pregnancy hoy je extra fat gain kore jete gakhir khoy thake he extra fat to aste aste komi jay to makor figure karoneo bhal which is very important বহুতে বিচাৰে আসলে মানে যেটা ফেট মানে সরি চৰ্বিটো বাঢ়ি যায় চৰ্বিটো বেবি মানে জন্ম হোৱাৰ পিছত গতিকে মাকৰ গাখীৰটো যদি খুৱাই থাকে বেবিটো তেতিয়া মানে কমি যোৱাৰ সম্ভাৱনা আৰু বহুত মাকৰ এইটো সাইকোলজিও থাকে যে গাখীৰ খোৱালে ইহঁতৰ বডিটো ড্যামেজ হৈ গৈ আছে নেকি আচ্ছা
উইচ ইজ নট দ্য কেছ ইনফেক্ট এইটো হেল্প কৰে হয় ব্ৰেষ্ট মিল্ক যেতিয়া ইমিডিয়েটলি জন্মৰ পিছত যদি আমি মাকৰ গাখীৰ খাব দিওঁ ইট হেল্পছ ইন দ্য কণ্ট্ৰেকশ্যন অফ ইউটেৰাছ অলছ' ইউটেৰাছ যেতিয়া কণ্ট্ৰেক্ট কৰে তেতিয়া ব্লিডিঙো অলপ সোনকালে কণ্ট্ৰল হয় মাকৰ ডেলিভাৰীৰ পিছত বা অপাৰেশ্যনৰ পিছত যোনটো এটা ব্লিডিং হয় সেইটো সোনকালে কণ্ট্ৰল কৰাৰ কাৰণে ব্ৰেষ্ট ফিডিং ইজ ভেৰি ইম্পৰ্টেণ্ট ত' ইট ইজ গুড ফৰ মাদাৰ অলছ' আপোনালোকে গম পালে যিহেতু 6 মাহলৈকে আমি কেৱল মাকৰ গাখীৰে খুৱাব লাগে সকলো ডক্টৰে আচলতে এইটো কথা কৈ থাকে কিন্তু বহুত সময়ত দেখা যায় যে কি কাৰণত খুৱাব নিবিচাৰে তাকেও ক'লে ছাৰে গতিকে আপোনালোকে বহুতখিনি কথা হয়তো বুজি পাইছে মই ক'ব বিচাৰোঁ যে 6 মাহলৈকে কেৱল মাকৰ গাখীৰে খুৱাওক আৰু সবল আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক সকলোৱে আৰু নিজৰ সন্তানটিও সুস্বাস্থ্যৰ অধিকাৰী কৰি গঢ়ক তাকে কামনা কৰোঁ আমি সকলোৱে মই ধন্যবাদ জনাইছোঁ ছাৰক অন্য এটা ভিডিঅ' লৈ আহিম অহাৰ আগতে কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ভাস্কৰ পৰশ চেনেলটোৰ নাম এইটো দিছিলা